অমৃত বৃক্ষ আন্দোলনৰ বাবে তৎপৰ পৰ্বতজোৰা বন বিভাগ। অসম চৰকাৰে বাণিজ্যিক গছ ৰোপণ কৰি অৰ্থনৈতিকভাৱে টনকিয়াল কৰাৰ লগতে সেউজীয়া ধৰণী প্ৰসাৰ প্ৰয়াসেৰে তিনিকুটি বৃক্ষ ৰোপণ কৰাৰ লক্ষ্য আগত ৰাখি দ্বিতীয়টো অমৃত বৃক্ষ আন্দোলন ঘোষণা কৰিছে। দ্বিতীয়টো অমৃত বৃক্ষ আন্দোলনৰ বাবে পৰ্বতীয় বন সংগঠনৰ প্ৰাধিকাৰী কাৰ্যালয়ে ইতিমধ্যে গছপুলি বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছে। পৰ্বতজোৰাত 4 লাখতকৈ অধিক গছপুলি বিতৰণৰ উদ্দেশ্যে খুৰাঘাট আঞ্চলিক কাৰ্যালয়ৰ পশ্চিম ৰংগাপতি পাহাৰৰ নাৰ্চাৰীতে যোৱা মঙলবাৰৰ পৰা গছপুলিসমূহ বিতৰণ কৰিছে বন বিভাগে। পৰ্বতজোৰা শিক্ষা বিভাগৰ কাৰ্যালয়ৰ শিক্ষা প্ৰতিষ্ঠান, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, VCDC কাৰ্যালয়, সমাজ কল্যাণ বিভাগৰ শিশু সংহত উন্নয়ন কাৰ্যালয়, অংগনবাদী কেন্দ্ৰ আৰু চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহত গছপুলি বিতৰণ কৰা হৈ আছে বুলিও জানিব পৰা গৈছে। কাৰ্যসূচীটো আমাক টাৰ্গেট দিছিলে আমাৰ সিডলিং ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে। এইবাৰ আমাৰ যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ টাৰ্গেট আছিলে 4,25,000 সিডলিং আমি ৰেজ কৰিছিলোঁ। আজি আমি ধৰক আমাক বেলেগ বেলেগ ইনষ্টিটিউশ্যনবিলাক দিছে, যেনেকৈ VCDC অফিচ, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচ, তাৰপিছত ICDS অফিচ, তাৰপিছত ব্লক প্ৰাইমেৰী হেল্থ চেণ্টাৰ, ছাব চেণ্টাৰ। তো তেনেকৈ আমি এজ পাৰ ৰিকুৱাৰমেণ্ট যোনবিলাক আমাক টাৰ্গেট আহি আছে, আমি এজ পাৰ টাৰ্গেট আমি সিডলিংবিলাক ডিষ্ট্ৰিবিউশ্যন যোৱাকালিৰ পৰা আমি কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। আৰু এইটো কাৰ্যসূচী আমাৰ টাৰ্গেট যোনটো দিছে 12 আগষ্টলৈকে এইটো চলি থাকিব ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰামটো। জেনেৰেলি আমি যোনবিলাক অলপমান কমাৰ্চিয়েলি যোনবিলাক ইম্পৰ্টেণ্ট স্পিচিজ আছে, যেনেকৈ আমাৰ মেহগনি আছে বা শিলিখা আছে, তাৰপিছত আমাৰ আমলখি আছে, তাৰপিছত অগৰু আছে। অগৰুটোত এবাৰ অলপমান বেছি জোৰ দিছে গভৰ্ণমেণ্টেও। তো এনেকুৱা ধৰণৰ স্পিচিজ আমি ডিষ্ট্ৰিবিউট কৰি আছোঁ। আৰু কি কয়, এইখিনি টাৰ্গেট মিলি পেলাই তাৰমানে আমাক 4,25,000 আমাৰ সিডলিং ৰেজ কৰিব দিছিলে। তো এইখিনি 7-8টা স্পিচিজ আছে, এইখিনি স্পিচিজ মিলি পেলাই আমি ডিষ্ট্ৰিবিউশ্যনটো কৰি আছোঁ। এইটো আমাৰ যোনটো অনাৰেবল CM ছাৰৰ এটা ভিজন আছিল যে অমৃত বৃক্ষ আন্দোলনটো বিশেষকৈ মানে তেওঁ কৰিছে যে অসমৰ যোনটো ট্ৰি ইকনমিটো তাৰমানে যেন ভাল হয়, মানুহে যেন সেইকাৰণে কমাৰ্চিয়েলি ইম্পৰ্টেণ্ট যোনবিলাক ট্ৰিজ আছে সেইবিলাকৰ ওপৰতো গুৰুত্ব দিয়া গৈছে। পৰ্বতীয় বন বিভাগে অগৰু, শিলিকা, মেহগনি, সম, মধুৰি আম, আমলখি, বহিৰা, কঁঠাল, জলপাই, লেটেকু, জামু, কদম আদি মূল্যৱান গছপুলিসমূহ অমৃত বৃক্ষ আন্দোলনৰ বাবে বিতৰণ কৰা পৰিলক্ষিত হয়। সংবাদ